ক্লাস 7 কৰি চাও আহা 7.3 কুৱেশ্যন নম্বৰ 1 তিনটা বাহুৰ দৈৰ্ঘ্য উদাহৰণ দিয়া যিকেইটা এটা ত্ৰিভুজ উৎপন্ন কৰিব নোৱাৰে তেনেকুৱা অন্ত তিনটা উদাহৰণ দিয়া কুৱেশ্যন নম্বৰ 1 ৰ সমাধান যিকোনো দুটা বাহুৰ যোগফল এটো দুটা বাহুৰ তিনটা বাহুৰ এটো তিনটা বাহুৰ যোগফল যদি তৃতীয় বাহুতকৈ বেছি হয় তেন্তে ত্ৰিভুজটোৰ গঠন নহয় উদাহৰণ তিনটা হল উদাহৰণটো কি কি হ'ব ইয়াত 1 2 ইয়াত কি হ'ব 2 cm 3 cm তাৰ পিছত কি হ'ব 5 cm হ'ব 2 2 ইয়াত কি হ'ব 1 cm হ'ব 2 cm হয় তাৰ পিছত 4 cm হ'ব এটো 4 cm তাৰ পিছত 3 2 ইয়াত কি হ'ব 10 cm হ'ব 5 cm হয় তাৰ পিছত ইয়াত কি হ'ব 4 cm হয় এটোৱে হ'ব এনসাৰটো তাৰ পিছত কোৱেশ্চন নম্বৰ 2 2 তিনটা ক্ৰমিক সংখ্যা 1 2 3 বাহুৰ দৈৰ্ঘ্য হিচাপে লৈ কোনো ত্ৰিভুজ আঁকিব নোৱাৰে ইতিমধ্যে আমি শিকিছো ইয়াৰ বাহিৰেও এনেকুৱা তিনটাকৈ ক্ৰমিক সংখ্যা পাম নেকি যিবোৰ এটা ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য হিচাপে ল'ব নোৱাৰি কুৱেশ্যন নম্বৰ 2 ৰ উত্তৰটো আন তিনটা ক্ৰমিক সংখ্যা হ'ব পাৰে যেনে ইয়াত কি হ'ব 1 2 এটো 1 ইয়াত কি হ'ব 2 3 4 হ'ব 2 2 ইয়াত কি হ'ব 3 4 5 হয় তাৰ পিছত 3 2 ইয়াত কি হ'ব 4 5 ইয়াত কি হ'ব 6 হয় এটো যিকোনো দুটাৰ যোগফল তৃতীয়তকৈ বেছি হলে ত্ৰিভুজৰ অকা অসম্ভৱ নহয় এটো ত্ৰিভুজ অকা অসম্ভৱ নহয় তাৰ পিছত কোৱেশ্চন নম্বৰ 3 টো এটো কোৱেশ্চন নম্বৰ 3 তলত দিয়া দৈৰ্ঘ্যবোৰৰ বাহু দৈৰ্ঘ্য হিচাপে লৈ ত্ৰিভুজ আঁকিব পাৰিবিনে পৰীক্ষা কৰা 1 120 mm 10 cm 10 cm 20 mm 0.12 mm 2 2 এটো হ'ব 3 4 এটো কোৱেশ্চন নম্বৰ 3 1 ৰ 120 mm 120 mm প্ৰকাশ কৰিবলৈ হলে 120 mm হ'ব 120 mm ত্ৰিভুজৰ অঙ্কন কৰিব পাৰিব যিটো তৃতীয় বাহুৰ সমান গতিকে ত্ৰিভুজ অসম্ভৱ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 2 12.3 plus 10.7 less than 23.5 ত্ৰিভুজ অঙ্কন কৰিব নোৱাৰে যিটো 23.5 তকৈ সৰু গতিকে অসম্ভৱ নহয় 3 2 5 plus 10 less than 19 ত্ৰিভুজ অঙ্কন কৰিব নোৱাৰি যিটো 19 তকৈ সৰু গতিকে অসম্ভৱ নহয় 4 2 5 plus 10 equal to 15 ত্ৰিভুজ অঙ্কন কৰিব নোৱাৰে যিটো 25 তকৈ সৰু গতিকে অসম্ভৱ নহয় কুৱেশ্চন নম্বৰ 5 প্ৰাঞ্জলে এ বিন্দুৰ পৰা সি বিন্দুলৈ যাব বিচাৰিছে এৰ পৰা সি লৈকে চিত্ৰ দেখুৱাৰ ধৰণে পথবোৰ আছে তেন্তে তেও এৰ পৰা সি লৈকে যাবলৈ 1 সৰ্বনিম্ন কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব 2 2 সৰ্বোচ্চ কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব এটো কোৱেশ্চন নম্বৰ 4 1 2 সৰ্বনিম্ন দূৰত্বটো পোনপটীয়াকৈ দূৰত্ব AC ইকুৱেল টু কিমান হ'ব AC ইকুৱেল টু 5 মিটাৰ হয় সৰ্বোচ্চ দূৰত্ব AB আৰু BC লৈ বাটেৰে গলে ইয়াত কি হ'ব বাটেৰে গলে 3 plus 4 equal to কিমান হ'ব 7 মিটাৰ হয় এটো কোৱেশ্চন নম্বৰ 5 PQR ত্ৰিভুজটো এটা অন্তৰ্বৰ্তিত বিন্দু তেন্তে তলত দিয়াবোৰ উদ্ধনে লিখা আৰু যুক্তি দিয়া 1 2 3 এইকেইটা উদ্ধনে অহুদ্ধ আমি যুক্তি দিব লাগিব আমি কেনেকৈ কৰিম চাও আহা এটো কোৱেশ্চন নম্বৰ 5 ৰ সমাধান ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ OQR আৰু ORP তিনটা সৰু ত্ৰিভুজ গঠন হৈছে গতিকে কোৱেশ্চন নম্বৰ 1 2 OP plus OQ greater than PQ হ'ব এটো কি হয় উদ্ধ হয় এটো উদ্ধ হ'ব যুক্তিটো ত্ৰিভুজ OPQ ত্ৰিভুজটো OP আৰু OQ দুটা বাহু আমি জানো যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 2 2 OQ plus OR greater than QR হ'ব এটো কোৱেশ্চন নম্বৰ 2 2 OQ plus OR greater than ইয়াত কি হ'ব QR হ'ব এটো কি হ'ব উদ্ধ হয় যুক্তিটো ত্ৰিভুজ OQR ৰ ক্ষেত্ৰত যিকোনো দুটা বাহুৰ সমষ্টি OQ plus OR তৃতীয় বাহুত QR তকৈ সদায় ডাঙৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 3 2 এটো হ'ব OR plus OP greater than RP এটো হ'ব 3 2
এইটো কি হয় উদ্ধ হয় এইটো উদ্ধ হ'ব যুক্তিটো ত্ৰিভুজ OPR ত দুটা বাহুৰ সমষ্টি OR প্লাস OP তৃতীয় বাহুত RP তকৈ ডাঙৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 6 গীতাঞ্জলিয়ে এখন ত্ৰিভুজ আকৃতি পতাকাৰ দাঁতিবোৰৰ এডাল পিটাৰে সজাবলৈ ইচ্ছা কৰিলে পতাকাখনৰ দুটা দাঁতিৰ দৈৰ্ঘ্য 8 একক আৰু 2 একক ত্ৰিভুজৰ সমতাৰ ব্যৱহাৰ কৰি তৃতীয় দাঁতিটো সজাবলৈ সৰ্বনিম্ন কিমান দৈৰ্ঘ্য পিটাৰটো প্ৰয়োজন হ'ব কোৱেশ্চন নম্বৰ 6 তৃতীয় দাঁতিটো সম্ভাৱ্য দৈৰ্ঘ্য হ'ব 7 8 9 একক ধৰা হ'ল তৃতীয় বাহুটো x হ'ব তাৰপিছত তৃতীয় বাহুটো আন দুটা বাহুৰ বিয়োগফলতকৈ ডাঙৰ হ'ব লাগিব x = 9 ৰ পৰা আমি 2 মাইনাস কৰিলে কিমান হ'ব ইয়াত 7 হয় 7 হ'ব এটাকে পিটাৰটোৰ দৈৰ্ঘ্য ইয়াত কি হ'ব 7 একতকৈ অধিক হ'ব লাগিব এটো কোৱেশ্চন নম্বৰ 7 তলত কোনকেইটা এটা ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য নিৰ্দেশ কৰে পৰীক্ষা কৰা এটো 1 2 3 4 এটো হ'ব 3 6 8 হ'ব এটো পৰীক্ষাটো কি হ'ব পৰীক্ষাটো ইয়াত কি হ'ব 3 + 6 = 9 ইয়াত কি হ'ব greater than equal to 8 হ'ব এটো কি হ'ব উত্তৰটো নিৰ্দেশ হ'ব এটো নিৰ্দেশ কৰে এটো কি হ'ব নিৰ্দেশ কৰে তাৰপিছত 10 100 102 ইয়াত কি হ'ব পৰীক্ষাটো কি হ'ব পৰীক্ষাটো 10 + 100 এটো 10 + 100 = ইয়াত কি হ'ব 110 greater than equal to 102 হ'ব এটো কি হ'ব নিৰ্দেশ কৰে এটো নিৰ্দেশ কৰে হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 3 7 8 9 এটো 7 8 9 টো পৰীক্ষা কৰিব লাগিব এটো পৰীক্ষাটো কি হ'ব 7 + 8 = কিমান হ'ব 15 greater than equal to 9 হ'ব উত্তৰটো কি হ'ব উত্তৰটো নিৰ্দেশ কৰে এটো নিৰ্দেশ কৰে তাৰপিছত কোৱেশ্চন নম্বৰ 4 ইয়াত কি হ'ব 10, 11, 12 হ'ব পৰীক্ষা = কিমান হ'ব 10 + 11 = 21 greater than equal to 12 হ'ব এটো কি হ'ব নিৰ্দেশ কৰে এটো নিৰ্দেশ কৰে এটোৱে হ'ব 7.3 প্ৰশ্ন উত্তৰ